ৰ'ব গাইছ, চিত্ৰাংকন প্ৰতিযোগিতা নহয়, ইয়াতে আমাৰ কামৰ প্লেনিং হৈ আছে। মাটিতে একে খুৰাই দেখাই দি আছে কেনেকৈ দিলে ভাল হ'ব বুলি। মানে দৰ্জাৰ কথা কৈছোঁ আকৌ। সেইফালে বাৰু মিস্ত্ৰী খুৰাহঁতে কাম কৰি থাকিলে, কিন্তু এইফালে নীলপৱন আৰু মই আহিলোঁ বাঁহ কাটিম বুলি। মানে বাঁহডাল কাকো দিবৰ কাৰণে নহয় দেই, এডাল জাষ্ট খালি পতকাখন উৰাবৰ কাৰণেহে আনিলোঁ। তো ধুনীয়াকৈ পতকাখন উৰাই লৈ আমি আহি পালোঁ ঘৰত। আৰু আহি দেখা পালোঁ বাইদেউ ভিনদেউ আৰু আমাৰ টিকলুটো আহিছে। তো ইয়াক ধুনীয়াকৈ এক্সপ'জ কৰি ওচৰত তুলি লৈ গৈ পালোঁ গৰুটোৰ কাষত। আৰু গৰুটোক তাক দেখুৱাই লৈ বোলো কেমেৰাতে কিবা এটা কৈ দিয়া। নাই, তেতিয়াহ'লে মুখখন বন্ধ। মই আকৌ ভাবিলোঁ ইমান চিৰিয়াছ হৈ থাকিলে নহ'ব, ইয়াৰ লগত অকণমান লুকাবকৈ খেলোঁ। তো সিহঁতক তাতে বাই দি আমি আহি পালোঁ ধুনীয়াকৈ ৰাম মন্দিৰৰ ফালে। মানে এনেইতো আমাৰ হনুমান মন্দিৰেই বাৰু, কিন্তু আজি একেবাৰে পূৰা ৰাম মন্দিৰৰ পৰিৱেশ। যিহেতু আজি 22 তাৰিখ আৰু ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হৈছিল, ধুনীয়াকৈ আমি সকলোখিনি এক্সপ'জ কৰি দিলোঁ আৰু 20,000 চাকি জ্বলাই আমাৰ ইয়াতে ৰঙীয়া তাৰিখটো উদযাপন কৰা হয়। राम से रूठे राम से माने